সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো এজ ইউজুৱেল আমি এটা সিৰিজ লঞ্চ কৰিছিলো যত আমি এসএসসি আৰু ৰেলৱে যিমানখিনি কোৱেশ্চন আগতে আহি গৈছে সেই আহি যোৱা কোৱেশ্চনৰ এটা সিৰিজ আমি কোৱেশ্চন সলভ কৰি আহিছো অলৰেডি আমাৰ দুটা পাৰ্ট আপলোড হৈছে আৰু লগতে আমি এটা বিলিভাৰ্স বেটচও ষ্টাৰ্ট কৰিছিলো সেই বেটচটোত মই অকনমান মানুহ আহিবলৈ ৰৈ আছিলো এটা কমপ্লিটলি ফ্ৰী বেটচ হয় যিসকলে নতুনকৈ চাই আছে হেৰক হেতু কও যে ইউটিউবত अवेलेबल আছে বিলিভাৰ্স বেটচ কমপ্লিটলি আমাৰ যিকোনো এটা অল আমাৰ সাম গভৰ্নমেন্টৰ যিমান এক্সাম হয় গোটেইখিনি এক্সামৰ কাৰণে টাৰ্গেট কৰি পেলাই বেটচটো লঞ্চ কৰা হৈছে ফ্ৰী বেটচ তো কোনোবাই যদি ইন্টাৰেস্টেড হয় এটো বেটচৰ ৰেগুলাৰলি ক্লাছ বিলাক ইউটিউবত চাব পাৰা আৰু লগতে আজিৰ ক্লাছটো আমি কি কৰিম আকৌ কেইটামান আগৰ নিচিনাকৈ কেইটামান পিৱাইকিউ ডিসকাশন কৰিম প্ৰথম কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন আৰু আজিৰ ক্লাছত মই আৰু এইখিনি কথা মেনশন কৰি থওঁ এটা মানে টাইম ষ্টুডেন্ট ডিসটেন্সৰ ভালোখিনি কোৱেশ্চন আছে গোটেইকেইটা মানে টাইম ষ্টুডেন্ট ডিসটেন্সৰ তো তোমালোকৰ ফোকাস ৰাখিব লাগে ইয়াৰে গোটেইখিনি কোৱেশ্চনে মই প্ৰতিটো কোৱেশ্চনতে তোমালোকক কিবা এটা টাইম এলট কৰিম ওকে মানে কোনটো কোৱেশ্চনে কিমান মিনিট টাইম মানে যাব লাগে তোমালোকৰ সলভ কৰা নাম তো সেইখিনি বস্তু তোমালোকে ফোকাস ৰাখিবা যাতে টাইমটো তোমালোকৰ মেনেজ হয় এটা এইটো কোৱেশ্চনৰ ফালে যদি আহো এই কোৱেশ্চনটো তোমালোকৰ ম্যাক্সিমাম সময় লাগিব লাগে 20 সেকেন্ড 20 সেকেন্ড হাইয়েস্ট টাইম ঠিক আছে 20 সেকেন্ড এটা সময় লৈ লোৱা আৰু ট্রাই কৰা ঠিক আছে আৰু লগতে মই আকৌ এটা কথা ইয়াতে মেনশন কৰো এই টাইম ষ্টুডেন্ট ডিসটেন্স যেটো চেপ্টাৰ আছে ন ইয়াৰে কোৱেশ্চন বিলাক একচুয়ালি যদি তোমালোকে একদম ডিটেইলত সলভ কৰিব বিচৰা একদম সৰু সৰু ক্যালকুলেশন বিলাক একেলগে কৰি যোৱা ন তেতিয়া হলে বেছিহে প্ৰবলেম হয় কোৱেশ্চনটো সলভ কৰিবলৈ তাতকৈ বেটাৰ তোমালোকে ট্রাই কৰিবা সেই কোৱেশ্চনটোৰ যাতে অলপমান মানে কেনেকুৱা ক্যালকুলেশনখিনি কমপ্লিট কৰিব নালাগে জাস্ট বস্তুখিনি লিখি লিখি যাব লাগে একদম ফাইনালি যেতিয়া ইকুৱেশন বনিব তেতিয়াহে সলভ কৰিব লাগে এটা ইয়াতে যদি চাও ইয়াতে আমাক কৈছে a person goes from A to B with a speed of 40 km/h and return from B to A with a speed of 30 km/h whole journey takes 14 hours then find the distance between A and B in kilometer আমাক কৈছে A আৰু B দুটা পয়েন্ট আছে যাওতে স্পিড আছিল 40 আহোতে স্পিড আছিল 30 ঠিক আছে 30 আমাক কৈছে টোটাল টাইম লাগিছে 14 আৱাৰ্স তোমালোকে জাস্ট ধৰি লোৱা যে ডিসটেন্সটো আছিল x যদি x to distance হয় ইমানখিনি ডিসটেন্স যাওতে কিমান স্পিডত গৈছে 40 আৰু আমি সকলোৱে জানো ডিসটেন্স ডিভাইডেড বাই স্পিড ইকুৱেল ফৰ্মুলা কি হয় টাইম ডিসটেন্স ডিভাইড বাই স্পিড ইকুৱেল আছিল টাইম তো আমি ডিসটেন্স ডিভাইড বাই স্পিড লিখি দিম মানে এইটো হৈছে যাওতে লগা সময় যাওতে ইমানখিনি সময় লাগিছে ঠিক তেনেদৰে আহোতে কিমান সময় লাগিছে আহোতে আমাক সময় লাগিছে x ডিভাইডেড বাই 30 কাৰণ আহোতে স্পিড 30 ন টোটালত আমাক কিমান সময় লাগিছে 14 আৱাৰ্স ওকে এটা জাস্ট আমি এইখিনি এলসিএম লম আমি সলভ কৰিম x ৰ ভ্যালুটো ওলাব লাগে সেইটোই আমাৰ কারেক্ট आंसर ওকে কিমানখিনি আগবাঢ়িলা आंसर আহিল জানো এটা যদি আমি এইখিনি সলভ কৰো ইয়াতে আমাৰ কিমান আহিব ইয়াতে আহিব 3x প্লাস ইয়াতে কিমান আহিব 4x ডিভাইডেড বাই ইয়াতে আহিব 120 কাৰণ 40 আৰু 30 ৰ এলসিএম আহিব 120 আৰু ইয়াতে আমাৰ আহিব 14 মানে এইখিনি সলভ কৰিলে আমি কি দেখিম ইয়াতে কিমান আহিব 4 3 7 7x divided by 120 এটা চোৱা 7x আৰু ইয়াতে আছে 14 7 ৰে 14 কাটিলে কিমান পা যাব x equal 2 into 120 ফাইনালি আমাৰ आंसर আহি গল 240 কিলোমিটাৰ ওকে আমি যোনটো 240 পাই গলো সেইটো হৈছে ডিসটেন্স এটা আমাক যেহেতু কোৱেশ্চন কৈছে ফাইন্ড দ্য ডিসটেন্স বিটুইন A and B তো আমি কি বুলি কম 240 কিলোমিটাৰ হল নে 20 সেকেন্ড আছিল একদম ইজি কোৱেশ্চন আছিল ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন ট্রাই কৰা দেই এইটো কোৱেশ্চন এতিয়া এই কোৱেশ্চনটোৰ তোমালোকৰ এপ্ৰক্সিমেট আমাৰ টাইম লাগিব লাগে 20 সেকেন্ড হাইয়েস্ট টু 20 সেকেন্ড তাতকৈ কম সময়ত কৰিব পাৰিলে খুব ভাল কথা এটা আমাক কৈছে ইফ এ ড্ৰাইভাৰ আৰু মই এই যে মই আতৰি দি আছো আতৰি দিয়াৰ লগে ভিডিওটো পজ কৰিবা তোমালোকে নিজৰ ফালৰ পৰা ঘড়ীটো আছে চাগে টেবুলৰ আগত ঘড়ীটো চাই পেলাই সেইখিনি সময়তে ট্রাই কৰা কাৰণ এক্সামত তোমালোকে এক্সকিউজ দিবতো নোৱাৰা ইয়াৰে যদি এটা কোৱেশ্চন সলভ কৰিবলৈ 5 মিনিট লৈ আছে বহুতখিনি কনসেপ্ট লবলৈ এতিয়াও বাকি আছে প্ৰেক্টিস বহুতখিনি আগবঢ়াবলৈ বাকি আছে তো গোটেইখিনি যাতে কন্টিনিউয়াসলি কৰি থাকা যাতে প্ৰেক্টিসটো হাই হয় এনে কৈছে if a driver drives a car at 15 meter per second then how much distance is covered by him in 3 hours 20 minutes আমাক কৈছে 15 মিটাৰ পাৰ সেকেন্ড স্পিডত গতি কৰি পেলাই 3 ঘন্টা 20 মিনিটত কিমান ডিসটেন্স কভাৰ কৰিব চোৱা আমাক এতে কৈছে 15 মিটাৰ পাৰ সেকেন্ড মিটাৰ পাৰ সেকেন্ড আমি এটো কি কৰিব পাৰো আমি হয়তো এটো মিনিটলৈকে কনভাৰ্ট কৰিব পাৰো বা ঘন্টালৈকে আমি কিলোমিটাৰ পাৰ আৱাৰলৈকে এটো কনভাৰ্ট কৰি লও প্ৰথমতে তো কিলোমিটাৰ পাৰ আৱাৰত কি বুলি কয় যেতিয়া মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰিব বিচাৰো তেতিয়া হলে আমি কি কৰিব লাগে 18/5 এৰে পূৰণ কৰিব লাগে আৰু 18/5 এৰে পূৰণ কৰিলে কি পাম আমি পাম ইয়াতে 54 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ 5 মিটাৰ পাৰ সেকেন্ডক আমি কি ক'ব পাৰো 54 কিলোমিটাৰ পাৰ আৱাৰ কলেও আমাৰ ভুল নহয় আৰু নেক্সট আমি ইয়াতে মন কৰিম 3 hours 20 minutes কিমান ডিসটেন্স কভাৰ কৰিছে অৰ্থাৎ স্পিড ইনটু টাইম ফৰ্মুলা মনত আছে সকলোৰে ডিসটেন্স ইকুৱেল কি আছিল স্পিড ইনটু টাইম
আৰু ইয়াতে স্পীড আমি অলৰেডি গম পাওঁ 54 km/h আৰু টাইম কিমান আছে টাইম আছে 3 hours 20 minutes চোৱা দেই এইটোক আমি আকৌ আৱাৰ্ছলৈকে কনভাৰ্ট কৰিম অৰ্থাৎ 20 মিনিটছটোক আমি 60ৰে হৰণ কৰিব লাগিব কিয় হৰণ কৰিলো কাৰণ মিনিটক ঘন্টালৈকে কনভাৰ্ট কৰিব লাগিব আৰু এইখিনি কনভাৰ্ট কৰি আমি দেখিম 20 3 গুণ 60 অৰ্থাৎ আমি যদি এইটো মিক্স ফ্ৰেকশনলৈকে কনভাৰ্ট কৰো এইটো 3 1/3 হ'ব আৰু ফাইনেলি আমি এইটো কনভাৰ্ট কৰিলে দেখিম 10/3 হ'ব নে নাই 10/3 আৱাৰ্ছ মানে 3 ঘন্টা 20 মিনিট ইয়াৰে অৰ্থটো হৈছে 3 ভাগৰ 10 ঘন্টা বুজি পালানে নাই 3 ভাগৰ 10 ঘন্টা কেনেকে কনভাৰ্ট কৰিলো 3 + 20 মিনিটছক আৱাৰ্ছলৈকে কনভাৰ্ট ওকে এতিয়া যদি এইখিনিক যদি আমি এই যদি ফৰ্মুলাটোত ইউজ কৰো আমি কি পাম 54 into 10/3 তিনিৰে এইটো কাটি দিয়া এইটো তোমালোকে পাই যাবা 18 10 গুণ আমাৰ আহি গ'ল 180 কিলোমিটাৰ তো ক'বলৈ গ'লে কেলকুলেশ্যনটো সিম্পল গোটেইখিনিয়ে সিম্পল ইজিলি আমাৰ এনসাৰটো ওলাই আহিল ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে চোৱা এইটো কুৱেশ্যনৰ ফালে আহিছো এটা এইটো কুৱেশ্যনৰ তোমালোকৰ এপ্ৰক্সিমেট কিমান সময় লাগিব লাগে একদমই ইজি কুৱেশ্যন 20 সেকেন্ড 20 সেকেন্ড 20 সেকেন্ড এটা সময় লৈ লবা ট্ৰাই কৰা 20 সেকেন্ডতকৈ বেছি সময় এইটো কুৱেশ্যনো ডিজাৰ্ভ নকৰে যদিহে তোমালোকৰ এপ্ৰোচটো কাৰেক্ট মই তোমালোকক এটাই কথা ক'ব বিচাৰো এই যিকেইটা কুৱেশ্যন আছে ন এই কুৱেশ্যনত তোমালোকে কেলকুলেশ্যন খিনি কমপ্লিট নকৰিবা কমপ্লিট নকৰিবার মিনিংটো হৈছে আমি জাস্ট থিওৰিটিক্যালি আমি জাস্ট কনসেপচুয়ালি স্ট্রং থাকিব লাগে আমি ইয়াতে যিমানখিনি বস্তু লিখিছো আমাৰ ইকুৱেশ্যন বিলাক একদম একিউৰেট হ'ব লাগে জাস্ট সেইখিনি আমি ক্যালকুলেশন খিনি লাষ্টত কৰিম যদি ক্যালকুলেশন তোমালোকে প্ৰথমৰ পৰা কৰা ন তেতিয়া কি হয় একেখিনি বস্তু দুবাৰ দুবাৰ হ'ব মানে মই যদি কওঁ সাপোজ তোমালোকক এটা ক্যালকুলেশন দিছে 5 পূৰণ 7 পূৰণ 9 পূৰণ 12 এনেকুৱা এটা ক্যালকুলেশন পালা তাৰ পিছত এইবিলাক যদি তোমালোকে পূৰণ কৰি দিয়া মিছাতে তোমালোকৰ সময় মেনে যাব ধৰি লোৱা কুৱেশ্যনে এনেকুৱা কৈছে যে এইকেইটা প্ৰথমতে পূৰণ কৰিব লাগে তাৰ পাছত এইখিনি বস্তু তোমালোকে 4 পূৰণ 9 পূৰণ 3 ৰে হৰণ কৰিব লাগে সাপোজ এনেকুৱা ইকুৱেশ্যন এটা আহি গ'ল আমাৰ এক্সামত আমাৰ এইকেইটা প্ৰথমতে পূৰণ কৰিব দিছে তাৰপিছত এইকেইটাৰে হৰণ কৰিব দিছে আমি যদি প্ৰথমতে এইবিলাক পূৰণ কৰো তাৰপিছত যদি এইবিলাক পূৰণ কৰো তাৰপিছত এইটোৰে যদি এইটো হৰণ কৰিব যাওঁ মিছাতে টাইম বিলাক যায় যদি আমি লাহে লাহে চাওঁ যে প্ৰথমতে এইখিনি লিখি থলো তাৰপিছত এইখিনি এতিয়া চোৱাচোন 9 ৰে 9 ডাইৰেক্ট কাট খাইছে 4 3 গুণ 12 তো 12 ৰে 12 কাট খাই গ'ল থাকিল কিমান 7 5 গুণ 35 ডাইৰেক্ট এনসাৰ আহিল যদি তোমালোকে এইবিলাক পূৰণ কৰিব যোৱা 7 5 গুণ 35 35 9 গুণ কিবা এটা তাৰে পিছত 12 পূৰণ কৰি পেলাই ইয়াতে তোমালোকে ডাঙৰ ভ্যালু এটা ওলালা আৰু সেই ভ্যালুটো তোমালোকে 9 4 গুণ 36 36 3 গুণ কিমান হ'ব সেইটো কৰিলা কৰি পেলাই তোমালোকে ইয়াতে 108 লিখিলা সাপোজ এইখিনি লিখি পেলাই এইটোৰে এতিয়া এইটো হৰণ কৰিব বিচাৰিছা মিছা মিছি টাইম ওয়েষ্ট মিছা টাইম ওয়েষ্ট কৰাৰ একদম প্ৰয়োজন নাই আমি কি কৰিম এনেকে লিখিম সদায় ক্যালকুলেশনত এইটো লিখিবা এটা এই কুৱেশ্যনত কৈছে কি চোৱা এই কুৱেশ্যন আমাক ক'ব কি বিচাৰিছে এই কুৱেশ্যনত যদি মন কৰা ইয়াতে আমাক কৈছে এ কাৰ টেক্স 50 মিনিটস এখন কাৰে 50 মিনিট সময় ল'ব টু কভাৰ এ সাৰ্টেন ডিসটেন্স এটা নিৰ্দিষ্ট দূৰত্ব যাবলৈ এটা স্পীড অফ 54 km/h 54 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত এই স্পীডত মানুহজনে 50 মিনিট ল'ব ঠিক আছে 50 মিনিট গৈ পাব আমি এতিয়া চোৱা আমি এইটো জানো টাইম এইটো হৈছে টাইম এইটো হৈছে স্পীড স্পীড ইনটু টাইম ইকুৱেল কি ডিসটেন্স স্পীড ইনটু টাইম ইকুৱেল আমি ফৰ্মুলা সকলোৱে জানো ডিসটেন্স তো আমি কি কৰিব লাগে জাস্ট 54 স্পীড ইনটু টাইম এটা চোৱা টাইমটো ইয়াতে আছে কিহত টাইমটো আছে মিনিটত আমি মিনিটত লিখিলে আমি ঘন্টাত লিখিব লাগিব অৰ্থাৎ 50/60 ঘন্টাত হৈ গ'ল আৰু আমি এইটো বস্তু এতিয়া ধৰিলো আমি যেতিয়া সদায় সদায় প্ৰেক্টিস কৰিম দেখি গম পাম 50 শূন্য দুটা কাট খাব ন তো শূন্য দুটা লিখাৰে প্ৰয়োজন নাই এইখিনিতো আমি স্মাৰ্ট হ'ব লাগিব ন আমি 5/6 লিখিম স্পীড ইনটু টাইম কি হৈ গ'ল এইটো ডিসটেন্স আমাৰ কোৱেশ্চন কি কৈছে চোৱা ইফ দা স্পীড ইজ 25 ইনক্ৰিজ বাই 25% মানে স্পীডটো কি কৰিব 25% বঢ়াই দিব 25% বঢ়াই দিব স্পীড এটা 25% ইনক্ৰিজ মানে কি মোৰ পৰা যিসকলে পাৰ্চেন্টেজ শিকিছে সকলোৱে জানা 25% ইনক্ৰিজ ইয়াৰে মিনিংটো হৈছে কিমান হ'ব 5/4 হয় নে নাই 25% ইনক্ৰিজ মানে হৈছে 5/4 মানে এটা বস্তু এটাৰ ইমান গুণ 25% বৃদ্ধি তাৰ মিনিংটো হৈছে 5/4 গুণ তো আমি কম যে মানুহজনৰ স্পীড কি হৈছে আগতে যদি 54 আছিলে এতিয়া হৈ যাব মানুহজনৰ স্পীড 54 * 5/4 ক্লিয়াৰ আগতে যদি স্পীড আছিলে 54 এতিয়া স্পীড হ'ব 54 * 5/4 মানে 25% বাঢ়ি গ'ল তাৰ পাছত then how long will it take to cover 3/4 of the same distance আমাক কৈছে সেই একেটা দূৰত্বৰ 3/4 অংশ 3/4 ঠিক আছে 3/4 4/3 অংশ দেই 3/4 আমাক কৈছে সেই একেখিনি দূৰত্বৰ এইখিনি হৈছে ডিসটেন্স এইখিনি ডিসটেন্স ন এই ডিসটেন্সৰ 3/4 এই দূৰত্বটো এইখিনি স্পীডত আগৰখিনি স্পীডৰ 25% বেছি মানে 54ৰ 125% তোমালোকে এইটোও কৰিব পাৰা 54ৰ 125% এইখিনি তোমালোকে সলভ কৰি চোৱা এইখিনি সলভ কৰিলে এইটো লাইনে পাবা
54 into 5/4 আৰু মই আগতেও কৈছো যে আমি সদায় সলভ কেতিয়াও গোটেইখিনি একেলগে নকৰো কৰি লাভ নাই ন তাৰে এইখিনি সলভ কৰা সো 54 কাট খাই গল ওকে এটা 4 কাট খাই যাব 5 কাট খাই যাব যাব ন এটা কি থাকিলে এটা আছে 3 এটা আছে 6 মানে ফাইনালি আমাৰ আনসারটো আহি গল 3/6 3/6 মানে কি কাটিলে আমি পাম হাফ আৱাৰ মানে আধা ঘন্টা লাগিব ঠিক আছে আধা ঘন্টা লাগিব বা আমি কি বুলি কম মিনিটত কলে 30 মিনিটস 30 মিনিটত কি হব সেইখিনি ডিসটেন্স কভার কৰিব আৰু তোমালোকে যদি মন কৰা এটো কি হয় ওপৰৰটো মই লিখিছো ডিসটেন্স তলত কি লিখিছো স্পিড ইয়াৰ পৰা এনসার কি ওলাব এনসার আমাৰ অটোমেটিক্যালি টাইম ওলাই যাব ক্লিয়াৰ কোৱেশ্চনটো বহুত ট্ৰিকি আছিলে কোৱেশ্চন বহুত ট্ৰিকি আছিলে যদিহে ভালদৰে মন নকৰা বুজি নাপাবা আমি ভালদৰে বুজি পাবই লাগিব আমাক কৈছে 50 মিনিটত কিমান যায় 54 কিলোমিটাৰ আমাক স্পিড দিয়া আছে আমাক টাইম দিয়া আছে মই কি কৰিছো স্পিড ইনটু টাইম ডিসটেন্স আমাক কৈছে সেইখিনি দূৰত্বৰ 3/4 মানে 4/3 অংশ 3/4 বুলি কৈছে তো এখানে 4/3 অংশটো ওলাইছো আৰু সেই 3/4 যিখিনি ওলাইছে সেই 3/4 টোক আমি কি কৰিছো যেটো ডিসটেন্স ওলাইছে সেই ডিসটেন্সও আমি হৰণ কৰিছো কিহেৰে হৰণ কৰিছো সেই ডিসটেন্সও হৰণ কৰিছো নতুন স্পিডেৰে নতুন স্পিড কিমান পুৰণা স্পিডৰ 4/5 অংশ অৰ্থাৎ 125% এই লাইনটো চোৱা 54 ৰ 125% আৰু এই স্টেপখিনি আমি যদি এইটো লাইন লিখিব পাৰা নাই আমাৰ প্ৰিপাৰেচন বহুতখিনি কমি আছে আমি এক্সামত এইটো স্টেপক আমি ডাইৰেক্টলি এইটো লিখিব পাৰিব লাগিব মানে প্ৰিপাৰেচন হাই আৰু যদি পাৰা নাই আমাৰ বহুতখিনি বাকি আছে শিকিবই লাগিব 25% ইনক্ৰিমেন্ট মানে কি 4 ৰ পৰা 5 হ'ব এইখিনি কথা জানিব লাগে 4 ৰ পৰা 5 মানে কি 25% মানেই হল 1/4 হয় না 25% মানে 1/4 যদি বেছি খেলিমেলি লাগি আছে পার্সেন্টেজৰ অলৰেডি ভিডিওজ আপলোড আছে এবাৰ চাই লোৱা পার্সেন্টেজ বেসিকটো হাই আপলোড আছে চাই ল'ব পাৰা এবাৰ ওকে বাৰু নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চন ট্ৰাই কৰা এতিয়া এইটো কোৱেশ্চন এপ্ৰক্সিমেটলি ধৰিলে 30 সেকেন্ড এইটো কোৱেশ্চন অকমান টাইম দিছো কাৰণ ইয়াতে আমাৰ ইউনিটৰ চেঞ্জ কৰিব লগা আছে আৰু অলমোস্ট ক্যালকুলেটিভ হোৱাৰ চান্স আছে এইটো কিন্তু ট্ৰাই কৰিবা যাতে এটা স্টেপত তোমালোকে অলমোস্ট গোটেইখিনি লিখি লোৱা এটা ইকুৱেশ্যন বনাই লোৱা হেতুৰে যদি গোটেইখিনি হৈ যায় আৰে কৈছে a thief is noticed by a policeman এটা চোৰ এটা আছে চোৰটো কি কৰিছে এটা চোৰক 650 মিটাৰ দূৰৰ পৰা এজন আৰক্ষীৰ চকুত পৰে 650 মিটাৰ দূৰত আছে দেন আমাক কি কৈছে চোৰ দৌৰিবলৈ ধৰে চোৰটোৱে দৌৰিব ধৰিছে আৰু পুলিচটোৱে কি কৰে খেদি যায় ঠিক আছে পুলিচটোৱে খেদি যায় তো খেদি আছে দেন কি কৈছে চোৰ আৰু পুলিচজনে ঘন্টাত ক্ৰমে 8 আৰু 10.5 কিলোমিটাৰ বেগেৰে দৌৰিছে 8 আৰু 10.5 কিলোমিটাৰ বেগেৰে দৌৰিছে আমি সকলোৱে জানো যেতিয়া একেটা দিশতে মানুহ দৌৰে সেইটো ৰিলেটিভ স্পীড কি হ'ব বিয়োগ মানে ইহঁতৰ ৰিলেটিভ স্পীড কিমান 2.5 কিলোমিটাৰ এইটো হৈছে ৰিলেটিভ স্পীড ইহঁতৰ ঠিক আছে 8 আৰু 10.5 ৰ মাজত ডিফাৰেন্স এইটো তো অৰ্থাৎ এইটোহে ৰিলেটিভ স্পীড 12 মিনিটৰ পিছত ইহঁতৰ দূৰত্ব কিমান আমাক সেইটো উঠিছে 12 মিনিট পিছত তো চোৱা এইটো আছে কিলোমিটাৰত আমি কিলোমিটাৰৰ পৰা প্ৰথমতে এইটো কি কৰিম মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰি লওঁ বা মিনিটলৈকে কনভাৰ্ট কৰিব পাৰা তোমালোকে তেতিয়াও কথা নাই এটা কাম কৰা তোমালোকে এইটো 2.5 কিলোমিটাৰ কিহত যায় কিলোমিটাৰ যায় 1 ঘন্টা 1 ঘন্টাত যায় 2.5 কিলোমিটাৰ ঘন্টাত 2.5 কিলোমিটাৰ যায় তো আমি এইটো যদি মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰি দিও কি হ'ব 5/18 ৰে পূৰণ হ'ব অৰ্থাৎ এইটো হৈ গ'ল মিটাৰ পাৰ সেকেন্ড আৰু ইমানটো স্পিডত এই যোনটো ৰিলেটিভ স্পীড আছে ইমানটো স্পিডত 12 মিনিট দৌৰিব মানে 12 মিনিট মানে কিমান সেকেন্ড চোৱা এইটো হৈ গ'ল স্পিড ইনটু টাইম এতিয়া 12 মিনিট পূৰণ কৰিলে হ'ব জানো নহয় 12 মিনিট পূৰণ 60 কাৰণ 1 মিনিটত 60 সেকেন্ড ন এতিয়াহে এইটো টাইম হৈ গ'ল এইটো এতিয়া কি হৈ গ'ল এইটো হৈছে স্পিড এইটো টাইম বুজি পালা আমি ক্যালকুলেশন লগে লগে নকৰো আমি যে চাই লৈছো আমি এতিয়া সৰু কৰিব পাৰিম জানো পাৰিম কেনেকে চোৱা 6 ৰে 6 3 গুণ 18 6 2 গুণ 12 3 ৰে এইটো কাটি দিয়া 20 3 গুণ 60 ওকে এতিয়া আমাৰ এইখিনি হল সলভ এতিয়া যদি আমি নেক্সট আৰু চাও চোৱা ইয়াতে 0 আছে নে 0 টো গুচাই দিয়া ইয়াতে দশমিকটো উঠাই দিয়া 0 টো গুচাই দিয়া দশমিক উঠাই দিয়া অৰ্থাৎ 25 5 গুণ 125 আৰু 125 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 250 হৈ যাব আমাৰ বৰ্তমানৰ কাৰণে 250 ল আৰু 2 হ'ব না 2 গুণ 4 হ'ব না ইয়াতে শূন্যটোহে উঠাই দিছো শূন্যটো গুচাই দিছো দশমিকটো গুচাই দিছো 25 5 গুণ 125 125 2 গুণ কিমান হ'ব 250 250 2 গুণ কিমান হ'ব 500 মানে ফাইনালি আমি গম পাই গলো আমাৰ মানুহজনে এই 12 মিনিটত কিমান ডিসটেন্স যাব 500 মিটাৰ যাব বুজি পালা মানুহজনৰ এই যোনটো ৰিলেটিভ স্পীড আছে এই স্পীডটোৰে 12 মিনিটত কিমান ডিসটেন্স যাব 500 মিটাৰ চোৰ আৰু পুলিচটোৰ মাজত দূৰত্ব কিমান আছিলে চোৰ আৰু পুলিচটোৰ মাজৰ গ্যাপ আছিলে 650 মিটাৰ তাৰ পৰা 500 মিটাৰ গুচি গ'ল মানে থাকিল কিমান 150 মিটাৰ উইল বি আৱাৰ কাৰেক্ট আনসাৰ ঠিক আছে ইহঁতৰ মাজৰ দূৰত্ব কিমান 150 মিটাৰ মানে এতিয়া আৰু 150 মিটাৰ গ্যাপ বাকি আছে এইখিনি যদি পুলিচটোৱে দৌৰি দিয়ে পুলিচটোৱে যদি ক্ৰস কৰিব পাৰে লগে লগে চোৰটোক ধৰিব ক্লিয়াৰ ক'বলৈ গ'লে জাস্ট এটা লাইন ওয়ান লাইনাৰ কুৱেশ্চন এইবিলাক ওয়ান লাইনাৰ কুৱেশ্চন হলে এইটোত যদিও মই 30 সেকেন্ড কৈছিলো 30 সেকেন্ড নালাগে ন
15 সেকেন্ড ম্যাক্সিমাম 15 সেকেন্ডত আমাৰ এনসাৰ ওলাই গৈছে নেক্সট কোৱেশ্চন হলে আহিছে এইটো কোৱেশ্চন আকৌ ট্ৰাই কৰা এইটো কোৱেশ্চন ভিডিওটো পজ কৰিব পাৰা পজ কৰি পেলাই ট্ৰাই কৰা দেন কোৱেশ্চনটো তোমালোকৰ কিমানখিনি এনসাৰ আহিছে মিলাই চাব পাৰা সেইটোৰ সময় দি দিলো মই 20 সেকেন্ড আকৌ 20 সেকেন্ড হৈছে একচুয়ালি স্ট্যান্ডার্ড সময় আমি এক্সামত যিকোনো এটা কোৱেশ্চন যদি 20 সেকেন্ডৰ ভিতৰত এনসাৰ দিছো তেতিয়াহলে আমাৰ প্ৰিপাৰেচন খুব হাই আদাৰৱাইজ আমাৰ প্ৰিপাৰেচনটো অলপমান কমি আছে আমি আৰু কষ্ট কৰিব লাগিব এ ট্ৰেইন রানস ফৰ 3 আৱাৰ্স এট দ্য ৰেট অফ 65 কিলোমিটাৰ পাৰ আৱাৰ এখন ট্ৰেইনে 3 ঘন্টা গৈছে 65ত মুখে মুখে এনসাৰ আহিব লাগিব 3 ঘন্টাত কিমান যাব 6 3 গুণ 18 180 আৰু 5 3 গুণ 15 190 95 195 কিলোমিটাৰ ট্ৰেইনখনে গ'ল অলৰেডি 3 ঘন্টাত ইমান কিলোমিটাৰ and for the next 2 hours at the rate of 70 কিলোমিটাৰ per hour next 2 hours মানে তাৰে পিছৰ 2 ঘন্টা কিমান স্পিডত যাব 70 মানে 140 কিলোমিটাৰ হয় নে নাই এইবিলাক বস্তু মুখে মুখে হৈ থাকিব লাগিব তো এইখিনি যদি আমি সলভ কৰি কিমান হ'ব এটো হৈ গল 200 সাপোজ 300 335 তো 335 আমাৰ কিলোমিটাৰ টোটাল ডিসটেন্স আমি এতিয়ালৈকে গম পালো আমাক কি কৈছে ফাইন্ড দা এভাৰেজ স্পিড অফ দা ট্ৰেইন ডিউৰিং 5 আৱাৰ্স জাৰ্নি আমাক কৈছে এভাৰেজ স্পিড ওলাব আমি সকলোৱে জানো এভাৰেজ স্পিড মানে কি এভাৰেজ স্পিড মানে হৈছে টোটাল ডিসটেন্স টোটাল টাইম টোটাল ডিসটেন্স ডিভাইডেড বাই টোটাল টাইম এটো হৈছে এভারেজ স্পিডৰ আমাৰ ফৰ্মুলা তো আমি টোটাল ডিসটেন্স 335 টোটাল টাইম লাগিছে 5 ঘন্টা 5 এৰে হৰণ কৰি দিয়া आंसर আহি গল 5 6 গুণ 30 5 7 গুণ 35 67 কিলোমিটাৰ পাৰ আৱাৰ উইল বি আৱাৰ কারেক্ট आंसर ফৰ্মুলা মই ইয়াতে লিখি থৈ দিছো এভাৰেজ স্পিডৰ ফৰ্মুলা হৈছে টোটাল ডিসটেন্স এন্ড টোটাল টাইম ক্লিয়ার টোটাল ডিসটেন্স এন্ড টোটাল টাইম হৈছে এভারেজ স্পিডৰ ফৰ্মুলা তো ইনস্ট্যান্টলি আমাৰ आंसरটো ওলাই আহিল ওকে জাস্ট 15 সেকেন্ড নালাগিল এইটো কোৱেশ্চনত আকৌ নেক্সট কোৱেশ্চনৰ ফালে আইছো ওকে তাৰ আগতে মই জনাই দিও যদি কাৰোবাৰ কোনোবা এনেকুৱা ফিল কৰি আছে যে এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিলো কিন্তু প্ৰিপাৰেচনটো ইমান হাই হোৱা নাই কোৱেশ্চন বিলাক পাৰা নাই ভাল এটা ক্লোজ এনভায়ৰনমেন্টত ধুনিয়াকৈ লাগে গোটেইখিনি বস্তু মেটেৰিয়েলছ খিনি লাগে গোটেইখিনি কোৱেশ্চনে টাইপ ওয়াইজ লাগে কনসেপ্ট খিনি একদম ক্লিয়াৰ লাগে বেসিক টু হাই তো তোমালোক সকলোৰে কাৰণে আৰআৰবি এনটিপিসি অলৰেডি এটা বেটচ লঞ্চ হৈ গৈছে ক্লাছ হৈ আছে ৰেগুলাৰ বেসিছত অনলাইন অফলাইন দুইটাই আছে যদি অফলাইন আহিব বিচাৰা আহিব পাৰা সিট বেছি নাই বাৰু বৰ বেছিটো আৰু 3টা 4টা মান হ'ব চাগে বাকি অফলাইনটো ফুলে হৈ গল তো অনলাইনত যদি কোনোবা বিচাৰা তেতিয়ালে কোৰ্সটো লৈ ল'ব পাৰা ওকে তো স্টার্ট কৰিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনত কি কৈছে চোৱা এটা কৈছে এ ম্যান গোস টু এ প্লেস এট এ স্পিড অফ 70 কিলোমিটাৰ পাৰ আৱাৰ এইটো কোৱেশ্চনত আকৌ তোমালোকে 15 সেকেন্ড এটা সময় লৈ লোৱা ওকে 15 সেকেন্ড সাফিসিয়েন্ট হয় টাইম এটা লৈ লোৱা আহিলে না आंसर আহিবতো লাগে তো এটা কৈছে এ ম্যান গোস টু এ প্লেস এট এ স্পিড অফ 70 কিলোমিটাৰ পাৰ আৱাৰ এন্ড কামস ব্যাক উইথ এ ডিফারেন্ট স্পিড ইফ দ্য এভারেজ স্পিড ইজ 17.5 কিলোমিটাৰ পাৰ আৱাৰ এভারেজ স্পিড কিমান এইটো দেন আমাক কি কৈছে হোৱাট ইজ দ্য ৰিটাৰ্ণ স্পিড ৰিটাৰ্ণ আহোতে স্পিড কিমান আছে আমি সকলোৱে জানো যেতিয়া এজন মানুহে এটা পইণ্টৰ পৰা এটা পইণ্টলৈকে যায় আৰু তাৰ পৰা ঘূৰি আহে এনেকুৱা ক্ষেত্ৰত আমি এটা ফৰ্মুলা ইউজ কৰো ন বহুত ধুনীয়া ফৰ্মুলা আছিলে টুৱাইস এ বি ডিভাইডেড বাই এ প্লাস বি আৰু এই ফৰ্মুলাটো ইউজ কৰিলে আমাৰ কি ওলাই আহে আমাৰ এভাৰেজ স্পিডটো ওলাই আহে তো এই ফৰ্মুলাটো আমাৰ যেহেতু আছে আমি এইটো ৰখি নাথাকো আৰু বেছি মাথাও নামাৰো আমি সিম্পলি লিখিম ইয়াতে আহি গল 17.5 আৰু তোমালোকে যদি অলপমান ষ্টেণ্ডাৰ্ডত লিখিব বিচাৰা এইটো লিখিব পাৰা কাৰণ আমি দশমিকত থাকিলে একচুয়ালি ক্যালকুলেশন কৰিবলৈ বহুতৰ খেলি মিলি লাগা দেখা পাইছো তো 17.5 তো আমি কি কৰিম ডাইৰেক্টলি আমি দশমিকটো উঠাই দিম তো দশমিক উঠাই দিলে কি লিখিম 17.5 ৰ জায়গাত আমি লিখিম 175 আৰু তলত লিখি দিম 10 ক্লিয়াৰ আৰু ইয়াতে এ বিৰ জায়গাত কি হ'ব এটা স্পিড দিয়া আছে 70 তো আমি এ ৰ জায়গাত 70 বহাই দিয়া বাকিখিনি সলভ অটোমেটিক্যালি হৈ যাব এ ৰ জায়গাত যদি 70 বহাই দিও 2 into 70 into b divided by 70 plus b হল আৰু ইকুৱেল ইয়াতে আছে 175 divided by 10 এইখিনি যে সলভ কৰা এতিয়া এইখিনি যদি মই ক্ৰস মাল্টিপ্লাই কৰি দিও কিমান হ'ব কোৱাচোন 70 দুই গুণ কিমান আছে 140 140 ৰ লগত 10 পূৰণ হলে 140 ৰ লগত 10 পূৰণ হলে এটা শূন্য 1400 b ইজ ইকুৱেল কিমান হ'ব 70 প্লাস b আৰু ইয়াতে আছে 175 175 into 70 হলে কিমান হ'ব 175 into 70 কইলে আহিব 7 5 গুণ 35 35 ৰ 5 আহি গল দেন তোমাৰ আহিব 7 7 গুণ 49 49 তিনি কিমান হ'ব 52 দেন 2 আহি গল দেন 5 আছে দেন আকৌ যদি 7 ৰ লগত 1 পূৰণ কৰো 7 ৰ 10 ঠিক আছে ওকে তো ইমান আমাৰ কিমান আহিব আৰু লগতে আহি যাব 175 বি আহি যাব ক্লিয়াৰ এতিয়া এইখিনি যে অকনমান সলভ কৰিব লগা আছে 175 বি টো ৰাইট সাইড লেফট সাইডত আহি গলে মাইনাস হ'ব 1400 ৰ পৰা 175 গলে কি থাকিব 1225 b is equal 125 এইখিনি আকৌ সলভ কৰিলে b equal কিমান আহিব 1025 divided by 1225 এইটো সলভ কৰিলে কিমান আহিব most probably দশমিকত আহি আছে নেকি কিবা ক্যালকুলেশন মিস্টেক হল নেকি বা চাই লোৱাচোন
তো ইয়াতে আমাৰ আছে টুৱাইচ ab তো 70 এটা আহি গ'ল তাৰ পাছত তোমাৰ আহি গ'ল ওকে ঠিকই আছে বাৰু স্পিডটো বহুত কম আহিব সেইকাৰণে তোমাৰ 75.5 আহি গ'ল ন তো 25 এৰে এইটো কাটিলে কিমান বাৰ পাম 25 4 গুণ 100 25 1 গুণ 25 এইটো কাটিলে 25 4 গুণ 100 দেন আছে 225 9 বাৰ যাব 41 ডিভাইডেড বাই 49 এইটো কাট কৰিলে কি হ'ব তোমাৰ সামথিং দশমিকত আহি যাব একদমে তো আমি এটা কাম কৰি দিও আমি এইটো তোমাৰ ৰিটাৰ্ন স্পিড ইন কিলোমিটাৰ পাৰ আৱাৰে সুধিছে তো এইটো এনসাৰ হ'ব ঠিক আছে এইটো এনসাৰ কিলোমিটাৰ পাৰ আৱাৰত সুধিছে ন তো 41 ডিভাইডেড বাই 49 এইটো এনসাৰ এইটোৱে ইমান কিলোমিটাৰ পাৰ আৱাৰ এইটো এনসাৰ ঠিক আছে আৰু বেলেগ কৰিব লগা নাই সকলোৱে ট্ৰাই কৰিবা মেবি ক্যালকুলেশনটো অকমান চাই ল'বা 7 2 গুণ 1400 আছিলে 140 লগত 10 পূৰণ কৰিলে 0 ঠিকই আছে দেন ইয়াতে আছিলে 70 প্লাস b 175 into 70 কৰিলে ঠিকই আছে নে আচ্ছা এটা 0 এটা মিসিং আছে ন ইয়াতে 0 এটা কমকৈ লিখা গৈছে মই ভাবিছো তো ইয়াতে আনসাৰটো অলপমান মিলিব লাগিছিল এটা 50 এটা থাকিলে ইয়াতে কিমান হ'ব 25 4 গুণ 100 দেন 25 1 গুণ 25 আৰু ইয়াতে 0 410 হলে ঠিকই আছে নেকি এতিয়া তো আমাৰ এতিয়া অকমান আৰু হৰণ কৰিব পৰা চান্স আছে এতিয়া এইটো কৰি লবা দে 410 হ'ব 10,250 হলে তোমাৰ 25 এৰে কাটিলে 25 4 গুণ 100 গুচি গ'ল 25 1 গুণ 25 আৰু এটা 0 আহি গ'ল তো 410 তো 410 ক আমি যদি 49 এৰে ডিভাইড কৰো তেতিয়া আমাৰ যেটো এনসাৰ আহিব সেইটো আমাৰ কাৰেক্ট এনসাৰ ওকে অকনমান ট্ৰাই কৰিবা 8 পইণ্ট সামথিং আহিব 8 8 সমস্ত সামথিং আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে চোৱা এইটো কোৱেশ্চনৰ কৈছে the average speed of a car which covers half the distance with a speed of 20 km/h আমাক কি কৈছে এভাৰেজ স্পিড দিয়া আছে এখন কাৰৰ which covers half the distance আধা ডিসটেন্সৰ কথা কৈছে আৰু সদায় মনত ৰাখিবা যেতিয়া আমাৰ সেম ডিসটেন্সৰ কথা ক'ব তেতিয়ালে কোৱেশ্চন বিলাক সদায় সহজ কিয় কাৰণ এভাৰেজ স্পিড বুলি ক'লে এইটো ফৰ্মুলাই আহিব মেইনলি টুৱাইচ ab ডিভাইডেড বাই a প্লাস b এই ফৰ্মুলাতে মেইনলি ইউজ হ'ব এতে কৈছে এখন কাৰে কি কৰিছে আধা দূৰত্ব গৈছে আধা মানে ইয়াৰ পৰা ধৰিলা এইখিনি আধা দূৰত্ব গৈছে 20ত এন্ড বাকি আধা দূৰত্ব কিহত গৈছে 30ত গৈছে আমাক কি কৈছে এভাৰেজ স্পিড উলিয়াব দিছে মানে ক'বলৈ গ'লে এইখিনি ডিসটেন্স আৰু এইখিনি ডিসটেন্স সেম আৰু সেম ডিসটেন্স যোৱা মানে ফৰ্মুলাটোৱে সেম ঠিক আছে ফৰ্মুলাটো সেম হ'ব এটা আমাৰ ইউজ কৰি দিয়া ফৰ্মুলাটো 2 * 20 * 30 ডিভাইডেড বাই কিমান হ'ব 50 আহি যাব ইয়াতে 0 0 কাট কৰি দিয়া কিমান হ'ব 3 5 এৰে কাটি দিয়া 5 4 গুণ 20 আহি গ'ল 7 3 গুণ 12 12 2 গুণ 24 24 km/h আমাৰ কাৰেক্ট এনসাৰ আহিব ঠিক আছে এটো জাস্ট 10 সেকেন্ডৰ কোৱেশ্চন আৰু এনেকুৱা কোৱেশ্চন মোস্ট প্ৰবাবলি তোমালোকে বেছি প্ৰেক্টিস কৰিলে মুখস্থ হৈ থাকিব 20 আৰু 30 ৰ কোৱেশ্চন আজিলৈকে বহুতবাৰ আহি গৈছে বহুত এক্সামত 20 আৰু 30 বুলি কৈ দিয়ে ডিসটেন্সটো তো লগে লগে অবিয়াসলি 24 এ আহিব ওকে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতিয়া এইটো কোৱেশ্চন ট্ৰাই কৰা এইটো কোৱেশ্চনৰ তোমালোকে যদিও দেখি পেলাই তোমালোকৰ ভয় লাগিব পাৰে কিন্তু এইটো কোৱেশ্চনৰ ম্যাক্সিমাম 15 সেকেন্ড যদি বহুত বেছি কনসেপ্ট তোমালোকৰ এইটো কোৱেশ্চন দেখাই নাই ষ্টিল তোমালোকৰ 15 সেকেন্ড লাগিব আৰু যদি আগতে কৰা অকনমান অভ্যাস আছে অবিয়াসলি এইটো কোৱেশ্চন তোমালোকৰ 15 সেকেন্ডও নালাগে ওকে এটা আমাক কৈছে ইফ a man walks at 7/8 of his usual speed মানে আগতে যোনটো স্পিড আছিল সেই স্পিডৰ 7/8 ভিডিওটো পজ কৰিবা ট্ৰাই কৰিবা ওকে ভিডিওটো যদিও লাইভ আহিছে তোমালোকে পজ কৰা ট্ৰাই কৰা কমেন্ট কৰিবলৈ চেষ্টা কৰা কি আছে গম পাবা ন তোমাৰ লগৰবোৰে এনসাৰ দি আছে সকলো এনসাৰ কৰি আছে তোমালোকেও ট্ৰাই কৰা নিজৰ ফালৰ পৰা এনে কৈছে আমাৰ man walks at 7/8 of his usual speed ইউজুৱেল স্পিডৰ এইটো স্পিডত যাব মানে আগতে যদি এইটো যদি আমি ৰেশিওত লিখিব লাগে ৰেশিও চোৱা আগতে অৰিজিন স্পিড আছিলে সাপোজ এইটো o বা x মই কৈ দিলো অৰিজিন স্পিড আছিলে x নিউ স্পিড কিমান হ'ব নিউ স্পিড হ'ব 7/8 অফ নিউ এইটো হ'ব নিউ স্পিড ওকে ইয়াৰ পৰা যদি আমি x আৰু n ৰ যদি ৰেশিও উলাব বিচাৰো আমি উলিয়াব পাৰিম ন x আৰু n ৰ ৰেশিও কিমান হ'ব 1:1 কি হ'ব 1 আমাৰ আহি যাব বা ইয়াতে যদি আমি ডাইৰেক্টলি লিখি দিও n টো ইপিনে আহিলে কি হ'ব x by n = 7:8 ঠিক আছে 7:8 আমি যদি ইয়াতে x ইকুৱেল এইটো হৈছে এটা x by n যদি আমি উলিয়াব বিচাৰো কিমান হ'ব 7/8 আহি যাব অৰ্থাৎ 7:8 আমাৰ ৰেশিও স্পিডৰ ৰেশিও আমি যদি কওঁ যে অৰিজিন স্পিড আৰু নিউ স্পিডৰ ৰেশিও কিমান তো আমি এক্সামত ডাইৰেক্টলি কম যে অৰিজিন স্পিড আৰু নিউ স্পিডৰ ৰেশিও কিমান হ'ব 7:8 এইটো হৈছে অৰিজিন আৰু নিউ যেতিয়া স্পিড মানুহ তাৰ ইনক্ৰিজ হয় ঠিক আছে a man was 7/8 of his usual speed আগতে যিমান স্পিড আছিলে তাৰে 8/7 সৰি দেই অকনমান উল্টা পুল্টা হৈছে এইটো আমাৰ আহি যাব নিউ স্পিড হৈ যাব 7 আগতে যদি 8 আছিলে এইটো মিনিং হৈছে নিউ স্পিড হৈছে 7
8টা ভাগ কৰিছে আগৰ স্পীডটো কৰি পেলাই তাৰে 7টা ভাগৰ স্পীড কৈছে যেতিয়া স্পীডটো ডিক্ৰিজ হয় তেতিয়া টাইম কি হ'ব স্পীড ডিক্ৰিজ হলে টাইমটো ইনক্ৰিজ হয় বেছি টাইম লাগিব মানে আগতকৈ এতিয়া বেছি টাইম লাগিব আগতে যদি 7 লাগিছিল এতিয়া 8 এইটো হৈছে আমাৰ স্পীড আৰু টাইম ইনভাৰ্সলি প্ৰপৰ্শনেল আমি সকলোৱে জানো স্পীড ইকুৱেল কি হয় স্পীড ইজ প্ৰপৰ্শন টু যদি তোমালোকে এইখিনিও মনত ৰাখিছা খুব ভাল কথা তেতিয়াহ'লে স্পীড ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু টাইম যদি তোমালোকে স্পীডৰ ৰেশিওটো পাই যোৱা স্পীডৰ অনুপাত দেখা পালে টাইমৰ অনুপাতটো ইজিলি লিখিব পাৰি আমাক কোৱেশ্চন কৈছে হি ৰিচ হিজ অফিস 20 মিনিটস লেট 20 মিনিট লেট হৈছে মানে সময়ৰ ডিফাৰেন্সটো কিমান সময়ৰ ডিফাৰেন্সটো 20 মিনিট আৰু এই 20 মিনিটটো 1 ৰেশিওৰ সমান 1 ৰেশিও ইকুৱেল 20 মিনিট আমাক কি কৈছে ফাইন্ড হিজ ইউজুৱেল টাইম ইউজুৱেলি কিমান সময় লাগে তো ইউজুৱেল টাইম হৈছে কিমান 7 মানে কিমান হ'ব 1 ৰেশিও ইকুৱেল যদি 20 হয় 7 ৰেশিও ইকুৱেল কিমান হ'ব 7 2 গুণ 14 140 মিনিটস মানে জেনাৰেলি মানুহজনৰ সময় লাগে 140 মিনিট কিন্তু সেই দিনাখন কি হৈছে 20 মিনিট লেট হৈছে কাৰণ মানুহজনে স্পীড 8 পৰা 7 লৈকে ডিক্ৰিজ কৰিছে 7/8 অফ হিজ ইউজুৱেল স্পীডতকৈ এটা কমাই দিছে তো স্পীডৰ যদি তোমালোকে ৰেশিওটো ইয়াৰ পৰা ধৰি ল'ব পাৰা বা ইয়াৰ পৰা যদি উলিয়াব পাৰিছা তেতিয়াহ'লে তোমালোকৰ টাইমৰ ৰেশিওটো তাৰ ৰুটটো কাৰণ আমি এইটো গম পাওঁ স্পীড ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু টাইম ঠিক আছে স্পীড আৰু টাইমৰ ৰিলেশনটো কি হ'ব ইনভাৰ্সলি প্ৰপৰ্শনেল থাকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনত আকৌ তোমালোকৰ 20 সেকেন্ড স্ট্যান্ডার্ড টাইম এটা দি দিছো এটা কৈছে one person travels on through the sides of an equilateral triangle বহুত বেছি মানে ক'বলৈ গ'লে বহুত বেছি টাফ কিন্তু ভালকৈ ভাবিলে বহুত ইজি ইয়াতে আমাক এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কৈছে আমাৰ এক্সামত কি হয় ম্যাক্সিমাম ষ্টুডেন্টৰ এইবিলাক কুৱেশ্যনে ভাল নালাগে এইবিলাক কুৱেশ্যনতে কি হয় কনফিউজন হয় এইবিলাক কুৱেশ্যন ভুল হয় তো এইবিলাক কুৱেশ্যন কিয় ভুল হয় কাৰণ আমি বুজিব চেষ্টা কৰা নাই ইয়াতে যদি চাও ইয়াতে আমাক কৈছে এজন মানুহে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে কি ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে এনেকুৱা এটা ট্ৰায়াঙ্গল যোৰ সাইড কেইটা সমান এ বি আৰু সি 1 2 3 এই তিনিওটাৰ সাইড কেইটা সমান এনেকুৱা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত আমাক কৈছে যে এনেকুৱা ট্ৰায়াঙ্গল এটাৰ গোটেইকেইটা সাইড সমান এই ট্ৰায়াঙ্গলটোৰ কি হ'ব সাইড কেইটাত কি হ'ব স্পিডৰটো কৈ দিছে 12 24 আৰু 8 এটা সাইড যাব 12 কিলোমিটাৰ স্পিডত এটা যাব 24 কিলোমিটাৰ এটা যাব 8 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিডত আমাক কৈছে এই গোটেই স্পিড কেইটাৰ এভাৰেজ স্পিড লাগে আমি সকলোৱে জানো ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ সাইড কেইটা কি সমান তো তোমালোকে জাস্ট ডিসটেন্সটো ধৰি ল'ব লাগে যে ডিসটেন্সটো হৈছে x কিলোমিটাৰ যদি এটা সাইড x হয় আনটো কিমান হ'ব x এইটো x ওকে তো আমি সকলোৱে জানো এভাৰেজ স্পিড মানে কি এভাৰেজ স্পিড মানে হৈছে টোটাল ডিসটেন্স কিমান হ'ব x x x তিনটা x 28x টাইম কিমান লাগিছে ইমানখিনি ডিসটেন্স যাওঁতে কিমান টাইম লাগিব চোৱা ডিসটেন্স ডিভাইডেড বাই স্পিড 24 কিলোমিটাৰ আছিল ন স্পিড এটা একবাৰ স্পিড আছে 24 একবাৰ স্পিড কিমান আছে 12 আৰু একবাৰ স্পিড কিমান আছে 8 হল নে নাই এটা চোৱা ইকুৱেশন ক্লিয়াৰ আমি কি কৰিছো প্ৰথমতে 24 কিলোমিটাৰ প্ৰতি ঘন্টাত গলে এই যদি লাইনটোত 24 কিলোমিটাৰ প্ৰতি ঘন্টাত যায় কিমান সময় লাগিব ডিসটেন্স ডিভাইড বাই স্পিড ইমান টাইম ডিসটেন্স ডিভাইড বাই স্পিড এইখিনি টাইম ডিসটেন্স ডিভাইড বাই স্পিড এইখিনি টাইম মানে টোটাল টাইম এইখিনি এতিয়া এইখিনি সলভ কৰি দিয়া অটোমেটিক্যালি आंसर আহি যাব এইখিনি যদি আমি সলভ কৰিবলৈ চেষ্টা কৰো আমাৰ এলসিএম কিমান আহিব ইয়াৰে এলসিএম আহিব 12 * 24 ঠিক আছে 24 আহিব 24 এলসিএম আহি গল দেন x থাকিব 2x থাকিব আৰু ইয়াতে 3x 5x 6x 6x ওপৰত আছে 3x x কাট খাই গল 3 ৰে কাটিলে এটুক যাব 6 দুবাৰ যাব দেন 2 ৰে 24ক কাটি দিয়া 12 এই 12 টো ওপৰত গুচি যাব ন তো আলটিমেটলি 12 আহি গল আমাৰ কারেক্ট आंसर ঠিক আছে 12 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব এভাৰেজ স্পিড বুজি পালা নে নাই বুজি পালা সকলোৱে কাৰণ চোৱা তলত একদম যোনটো আছে এর ওপৰত গুচি যাব উলটি গলে তো আমি গোটেইখিনি সলভ কৰি পেলাই আমি ফাইনালি आंसरটো পাই গল ওকে ডান বুজি পালা তো আমি নেক্সট আৰু কি কৰিব পাৰিলো হেতেন এইখিনিয়ে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চন ট্ৰাই কৰা কো এবাৰ ভিডিওটো পজ কৰা ট্ৰাই কৰা দেন কমেন্ট কৰা আৰু কমেন্ট কৰাৰ পিছত নখা নিজৰ এনসাৰটো মিলিছে নে নাই কিমানখিনি কাৰেক্ট গল যিখিনি কৰিলো পারফেক্টলি হল নে নাই কোনো এটা মেথডত যাতে খেলিমেলি নহয় গোটেইখিনি স্টেপ যাতে মিলি গৈছে সেইটো বস্তু সদায় কেয়াৰ ৰাখিবা মানে কৈছে Vishnu travels from point A to B at a speed of 54 km/h and travels back to a point A travels back to point A আচ্ছা A এর পৰা B লৈকে গৈছে চোৱা কোৱেশ্চন A এর পৰা B লৈকে গৈছে দেন back to point A মানে উভতি আহিছে B এর পৰা আকৌ A লৈকে আহিছে ঠিক আছে from the point B at the speed of 90 আচ্ছা উভতি আহোতে স্পিড এইটো যাওতে 54 আহোতে 90 ঠিক আছে আমাক কৈছে if the total time of the travel taken by Vishnu is 1600 সেকেন্ড total time কিমান লাইছে total time হৈছে 1600 সেকেন্ড 1600 সেকেন্ড দেন find the total distance Vishnu travel total কিমান ডিসটেন্স গৈছে এইটো কৈছে
সাপোজ আমি কৈ দিলো যে a ৰ পৰা b লৈকে যোনটো ডিসটেন্স আছে ন এইটো x ডিসটেন্স এটা ইমানখিনি ডিসটেন্স প্ৰথমতে কিমান স্পিডত গৈছে 54 মানে x/54 কিয় কৰিলো চোৱা ডিসটেন্স ডিভাইড বাই স্পীড ইকুৱেল কি টাইম ডিসটেন্স ডিভাইড বাই স্পীড ইকুৱেল টাইম ঠিক তেনেদৰে আকৌ এবাৰ লিখিলো মই নেক্সট বাৰ কিমান গৈছে যেতিয়া ঘূৰি আহিছে তেতিয়া স্পীড কিমান ঘূৰি আহোতে স্পীড হৈছে 90 তো মই আকৌ লিখিছো এখানে ডিসটেন্স বাই স্পীড এই যে মানুহজনে ডিসটেন্স বাই স্পীড কৰিলো কি পালো টাইম পালো আৰু আমাক কি কৈছে বিষ্ণুৱে টোটেল সময় কিমান লৈছে 1600 সেকেন্ড মানে এই দুইটা সময়ৰ যোগফল কিমান 1600 সেকেন্ড আমি ইয়াতে যোনটো এনসার ওলাইছে এইটো হৈছে কিলোমিটাৰ পাৰ আৱাৰত মানে এনসারটো ঘন্টাত আহিব আমি ইয়াতে ডিসটেন্স লিখিছো কিলোমিটাৰত ইয়াতে যোনটো স্পীড লিখিছো এইটো লিখিছো কিলোমিটাৰ প্ৰতি ঘন্টাত চোৱা কিলোমিটাৰ পাৰ আৱাৰ মানে এনসারটো ঘন্টাত আহিব ইয়াতে যোনটো এনসার আহিব এইটো ঘন্টাত আহিব আমি ইয়াতে 1600 সেকেন্ড লিখিব নোৱাৰো আমি ইয়াতে ঘন্টা লিখিব লাগিব অৰ্থাৎ সেকেন্ডৰ পৰা ঘন্টালৈকে কনভাৰ্ট কৰা টেকনিক কি আছিলে আমি 1636 খৰে হৰণ কৰি দিম দ্যাটস ইট হৈ গল দুটা জিৰো গুচি গল 4 কাটি দিয়া 4 এইটো 4 9 গুণ 36 অৰ্থাৎ ইয়াতে আমাৰ 4/9 এটা ৰৈ গৈছে ঠিক আছে আমি ইয়াতে ক'ব পাৰিম ইয়াতে আমাৰ 4/9 আছে ভগ্নাংশটো আমাৰ ইকুৱেশনটো ৰাইট সাইডত জাস্ট এইখিনি এটা সলভ কৰিব লাগে সলভ কৰিলে কিমান আহিব আকৌ এলসিএম লৈ দিয়া 90 আৰু 54 ৰ এলসিএম কিমান আহিব বাৰু আমি 9 10 গুণ 90 আহিব 9 into 10 থাকিব আৰু এটা আহিব 9 into 6 দেন ইয়াতে আমি 10 টোকো ভাঙিব পাৰো 2 5 গুণ 10 ইয়াতে ভাঙিব পাৰিম 2 গুণ 3 তো আমাৰ 18 তো আছে ইয়াতে আছে জাস্ট 5 এটা আছে ইয়াতে 3 আছে তো আমি কি কৰিব লাগে 90 লগত 3 ন 3 27 হৈ যাব 270 270 আমাৰ এলসিএম আহিব দেন 54 এৰে পূৰণ কৰিলে কিমান হ'ব 54 এৰে পূৰণ কৰিলে আমাৰ আহিব ইয়াতে 5 ঠিক আছে 54 এৰে পূৰণ কৰিলে কিমান আহিব 5 আহিব ন 5 আহিব তাৰ পাছত আমাৰ 5x আৰু 90 ৰে পূৰণ কৰিলে 28x আৰু ইয়াতে আমাৰ কিমান আছে 4/9 9 ৰে এটো কাটি দিয়া 30 আহি গল দেন 5 3 8 থাকিব ন 8ক 4 ৰে কাটি দিয়া 2 আহি যাব টুৱাইস x থাকি যাব ন এটা 5 3 8 আহিব ন 8x 8x ক 4 ৰে কাটিলে 2x থাকিব 2 ৰে আকৌ 30 কাটি দিয়া 15 আহিব মই বেছি সিম্পলিফাই কৰিছো ক্যালকুলেশন খিনি তোমালোকে কৰিবা দেই মই ডাইৰেক্টলি কৰি দিছো কিমান আনসাৰ আহে চাই লোৱা 2 ৰে কাটিলে ইয়াতে আহি গল 15 দেন তোমাৰ x to 15 টো এইপিনে গুচি যাব ন x ইকুৱেল আমাৰ আহি গল 15 আনসাৰ তো অৰ্থাৎ 15 কিলোমিটাৰ x ৰ ডিসটেন্স আমাক কৈছে if the total time travel is 600 second then find the total distance বিষ্ণু travel total কিমান ডিসটেন্স কৈছে total distance বুলি ক'লে মনত ৰাখিবা 15 আনসাৰ নহয় মানে কারেক্ট আনসার তোমালোকে 15 যদি কৈ দিলা 15 কিলোমিটাৰ তেতিয়ালে ভুল হৈ যাব total distance বিষ্ণুৱে কিমান ট্ৰেভেল কৰিছে চোৱা বিষ্ণুৱে প্ৰথমতে a ৰ পৰা b লৈকে গৈছে মই ইয়াতে বনাই দিছো ডায়াগ্ৰাম a ৰ পৰা b লৈকে গৈছে বিষ্ণুৱে a ৰ পৰা b লৈকে গৈছে আৰু a ৰ পৰা b লৈকে ডিসটেন্স কিমান ধৰি লৈছিল x আৰু x ৰ ভ্যালুটো কিমান আহি গল 15 আহি গল ঠিক আছে x ৰ ভ্যালুটো 15 আহি গৈছে আনসাৰ কিন্তু এইটোৱে আনসাৰ নহয় কাৰণ বিষ্ণুৱে b ৰ পৰা আকৌ উভতিও আহিছে ন আলটিমেটলি যাওতে 15 আহোতে 15 টোটেল বিষ্ণুৱে 30 কিলোমিটাৰ ট্ৰেভেল কৰিছে ঠিক আছে আমাৰ কারেক্ট আনসার আহি যাব 30 কিলোমিটাৰ এই লাইনটো সদায় ভাল কৰি চাবা কোৱেশ্চনত কি সুধিছে বাকি এইখিনি সলভ কৰিবা নিজৰ ফালৰ পৰা x/54 plus x/90 is equal 1600 divided by 3600 এইখিনি তোমালোকে সলভ কৰা তোমালোকে obviously আনসারটো x = 15 পাবা তো আমি কম টোটাল ডিসটেন্স কিমান ট্ৰেভেল কৰিছে টোটাল ডিসটেন্স ট্ৰেভেল কৰিছে 30 কিলোমিটাৰ হল ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চন সকলোৰে আৰু কোৱেশ্চন আছে জানো নাই ওকে তো এইটো কোৱেশ্চন মই হোমৱৰ্ক দি দিলো নিজৰ ফালৰ পৰা চেষ্টা কৰা আৰু লগে লগে কমেন্ট লাগিব যি কিজনে লাইভ চাই আছে সকলোৱে লগে লগে কমেন্টটো কৰি দিবা যে এইটো আনসারটো এইটো হয় বা তোমালোকে এটা কাম কৰিবা ক্লাসটো খতম হোৱাৰ পাছত ক্লাসটো খতম হ'ব ন ৰিসেন্টলি জাস্ট খতম হোৱাৰ লগে লগে তোমালোকে আনসারটো কৰি থাকা খতম কৰি কিনে ক্লাসটো খতম হোৱাৰ লগে লগে ভিডিওটোৰ তলত কমেন্ট বক্সত আনসারটো জনাই দিবা ওকে আৰু যদি প্ৰয়োজন হয় যদি বেছি কনফিউজিং লাগি থাকে আমি নেক্সট ক্লাসত নিশ্চয় এইটো ডিসকাশন কৰিম ওকে লগ পাম সকলোকে নেক্সট ক্লাসত তাৰ আগতে মই আকৌ এটা কথা জনাই দিও আমাৰ ই কুইবেটৰ তৰফৰ পৰা এটা ধুনীয়া এটা অপৰচুনিটি তোমালোকৰ কাৰণে স্কলাৰশ্বিপ টেষ্ট এটা হৈ আছে কিমান তাৰিখে 28 তাৰিখে তোমালোকে এতিয়াই পাৰিলে এলাৰ্মটো লগাই থৈ দিয়া আৰু ৰেজিষ্টাৰ কৰিবা জলদি এতে যদি তোমালোকে যদি স্কলাৰশ্বিপ টেষ্টটো এপিয়াৰ হোৱা যেটো অলৰেডি প্ৰিপাৰেচন খুব হাই হৈ আছে তোমালোকে পঢ়িয়ে আছে বেক টু বেক এক্সাম আহিয়ে আছে তো এইখিনি সময়তে যদি এইটো এক্সামত তোমালোকে ভাল মাৰ্কস আহিছে তোমালোকে একদম মানে ক'বলৈ গ'লে ভাল তোমালোকে স্কলাৰশ্বিপ পাই যাবা আলটিমেটলি তোমালোকে ফ্ৰী কোৰ্সেসও পাই যাবা বহুতখিনি বস্তু তোমালোকৰ বহুত বেছি বেনিফিচিয়েল হ'ব তো আজি এনৰোল কৰি পেলাই এক্সামটো এপিয়াৰ কৰা আৰু কি আছে যি কুৱেশ্চন আছে গোটেইখিনি ট্ৰাই কৰা কাৰণ আমি এক্সাম দিয়া মানে কি আমাৰ নিজৰ ফালৰ এটা অভিজ্ঞতা তো দিব লাগে
স্কলাৰশ্বিপ টেষ্ট এনেকুৱা নহয় যে বেছি ইজি পাবা, কুৱেশ্যন বিলাক তোমালোকৰ একদম ষ্টেণ্ডাৰ্ড ৱেত থাকিব। আমাৰ APSC কাৰণে মেইনলি হয়, তো APSC যদি কোনোবাৰ দিয়াৰ প্লেন আছে, কোনোবাই কোৰ্চ বাই কৰিবলৈ দিগদাৰ হৈছে, তো তোমালোকে এইটোতো একদম মাষ্ট এটেম্প কৰিবই লাগে। যদি পেমেন্টৰ কাৰণে ৰৈ আছিলে ন, তেতিয়াহ'লে এপিয়াৰ কৰা, ভালকৈ স্কিল দেখুওৱা, নিজৰ টেলেণ্ট দেখুওৱা, দেন লৈ লোৱা আৰু আৰামছে ফ্ৰী ক্লাছেছ কৰা, ষ্টাৰ্ট কৰা, ভালদৰে পঢ়া, এক্সাম ক্লিয়াৰ কৰা। লগ পাম সকলোকে নেক্সট ক্লাছত। আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ এণ্ড বাই বাই।